हेलो गाइज स्वागतम जनाइছো আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। গৰম বহুত পৰিছে আৰু গৰমত নিজৰ শৰীৰটোৰ লগতে ছাল আৰু চুলিৰ যত্ন লোৱাটো খুবেই প্ৰয়োজন আৰু সেইবাবে মই আজি আপোনালোকৰ ওচৰত লৈ আহিছো মইনো কেনেকৈ মোৰ চুলিখিনিৰ যত্ন লওঁ। আচলতে শৰীৰটোৰ লগতে নিজৰ চুলিখিনি আৰু ছালৰ যত্ন লোৱা খুবেই প্ৰয়োজন কাৰণ চুলিখিনি ডেমেজ হৈ গ'লে আমাৰ ছোৱালীবোৰৰ বিশেষকৈ বহুত বেছিয়ে মই ছোৱালী হিচাপে ফিল কৰোঁ সেই বস্তুটো বহুত বেছি মনটোৱে বেয়া লাগি যায় চুলিখিনি বেয়া হ'ল বুলি। গতিকে চুলিৰ যত্ন ল'ব লাগে। বিশেষকৈ হাউচৱাইফখিনিয়ে মানে ভাবে যে হ'ব আৰু কিনো বাহিৰলৈ ক'তনো যাম কিনো কৰিম চুলিখিনি এনে মেৰিয়াই খোপাটো বান্ধি থৈ দিয়ে আৰু হৈ গ'ল আৰু তেনেকৈ। কিন্তু নহয়, চুলিখিনিৰ আৰু নিজৰ ছালখনৰ যত্ন লোৱাটো খুবেই প্ৰয়োজন। আপোনাৰ শৰীৰটোৰ বাবে যেনেকৈ আপুনি বেছিকৈ পানী খাব লাগিব আৰু চুলি আৰু ছালৰ কাৰণেও আপুনি বহুত পানী খাব লাগে। বহুত মানে এতিয়া যিহেতু গৰম পৰিছে বহুত, গতিকে পানী আপোনালোকে বহুত বেছিয়ে খাব। নিজৰ খাদ্য খাব লাগে শৰীৰটোৰ কাৰণে আৰু চুলিখিনিৰ কাৰণে আমি কি কৰিম, গতিকে চুলিখিনিৰো আমি অকণমান যত্ন ল'ব লাগে। ঠিক আছে, তেন্তে মইনো কেনেকৈ চুলিখিনিৰ যত্ন লওঁ সেয়াই আপোনালোকৰ আজি দেখুৱাওঁ। চুলিৰ গ্ৰোথটো ভাল হ'বৰ বাবে চুলি 2 মাহ বা 3 মাহৰ মূৰত ট্ৰিম কৰিব লাগে অকণমান, তেতিয়া চুলিৰ গ্ৰোথটো ভাল হয়। আৰু এটা যে চুলিখিনি তেল লগাব লাগে। কিছুমানে তেল লগাব বহুত বেছিয়ে বেয়া পায়, কিন্তু তেল লগাব লাগে পুৰা স্কেল্পত একদম মাছাজ কৰিব লাগে, ধুনীয়াকৈ মাছাজ কৰিব লাগে স্কেল্পখন। তেতিয়া ব্লাড চাৰ্কুলেশ্যনটো ভাল হয়। স্কেল্পত যেতিয়া মাছাজ কৰিব আপোনালোকে ধুনীয়াকৈ, তেতিয়া ব্লাড চাৰ্কুলেশ্যনটো ভাল হয়। গতিকে ৰাতি তেল লগাই মাছাজ কৰি ৰাতিপুৱা ধুই দিব, একো কথা নাই, কিন্তু তেল লগাবই লাগে চুলিত। তাৰ লগতে মই আপোনালোকক আজি দেখুৱাম মইনো ঘৰতে ঘৰুৱাভাৱে কিনো ব্যৱহাৰ কৰোঁ। ঠিক আছে, তেন্তে বলকচোন চাই লওঁ, মই তৈয়াৰ কৰি লওঁ বস্তুখিনি আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। বলক। এয়া মই লৈছোঁ এল'ভেৰা, আমাৰ গছৰ পৰাই ছিঙি আনিছোঁ আৰু এইখিনি ধুই ভালদৰে চাফা কৰি লৈছোঁ আৰু এতিয়া মই ইয়াৰ পৰা জেলখিনি উলিয়াই ল'ব লাগিব। আৰু এয়া মই এটা কণী লৈছোঁ আৰু কণীটোৰ বগা অংশখিনিহে মই ব্যৱহাৰ কৰিম, ইয়াৰ মাজৰখিনি এক্সট্ৰাকৈ ৰাখি দিম। আৰু মই ইয়াত দিম 2 চামুচ দৈ, ডাঙৰ চামুচেৰে 2 চামুচ দৈ দিম মই ইয়াত। এতিয়া মই ইয়াৰে জেলখিনি উলিয়াই লওঁ। এই বাতিটোত মই জেলখিনি উলিয়াই ল'ম। এয়া জেলখিনি উলিয়াই ল'লোঁ। এইখিনিত এতিয়া কণীটো এড কৰিম। কণীটো গোটেইখিনি নিদিওঁ, কণীৰ বগা অংশখিনি মই এড কৰিম আৰু হালধীয়াখিনি এক্সট্ৰাকৈ বাতি এটাত ৰাখি থৈ দিম। এনেকৈ ধুনীয়াকৈ কণীৰ বগাখিনি ধুনীয়াকৈ ওলাই যায়, বগা অংশটো। এতিয়া মই ইয়াত দৈ 2 চামুচ এড কৰিম, ডাঙৰ চামুচেৰে লৈছোঁ। দৈ আমাৰ স্কিনৰ বাবে আৰু চুলিৰ বাবে বহুতেই ভাল। এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব এইখিনি, যাতে গোটা গোটা হৈ নাথাকে। গোটা হৈ থাকিলে চুলিত লগাওঁতে প্ৰব্লেম হ'ব, গতিকে ধুনীয়াকৈ মিক্স কৰি লওঁ। আপোনালোকে দেখিলে মই এইখিনি কিদৰে বনালোঁ। এইখিনি এতিয়া ভালদৰে লগাব লাগিব চুলিত। এনেকৈ ট্ৰাই কৰি চাবচোন আৰু ৰিজাল্টটো মোক কমেণ্ট ছেকশ্যনত জনাব। এইখিনিতে আৰু এটা কথা, এইটো নহয় যে মই অকল এয়াই লগাওঁ। আৰু আপোনালোকক মই কৈ দিওঁ, আজি যিহেতু মই সেইটো নলগাওঁ, গতিকে মই আপোনালোকক দেখাই দিব নোৱাৰিম, গতিকে মই মুখেদি কৈ দিওঁ। আপোনালোকৰ ৰৈ যোৱা ভাত, ৰাতি যেতিয়া ভাত ৰৈ যাব, সিজোৱা ভাত অকণমান বাতি এটাত থৈ দিব। তাৰ পাছত ৰাতিয়ে এইখিনি যোগাৰ কৰি থ'ব আপোনালোকে। আৰু চাউল অকণমানত পানী দি তিয়াই থৈ দিব আৰু ৰাতিপুৱা ভাতখিনিত সেই পানীখিনি, চাউল তিওৱা পানীখিনি দি দিব আৰু 2 চামুচ দৈ দিব, দি মিক্সিত ধুনীয়া পেষ্ট এটা বনাই ল'ব, লৈ সেইখিনি চুলিত এপ্লাই কৰিব আৰু জনাবচোন ৰিজাল্টটো মোক কমেণ্ট ছেকশ্যনত। ঠিক আছে, এতিয়া মই এইখিনি লগাই লওঁ ধুনীয়াকৈ।
চুলিৰ আগত এনেকৈ লগালে নহয়, একেবাৰে গুৰিৰ পৰা লগাব লাগিব। ঠিক আছে, মই লগাই লওঁ, আপোনালোকক অকণমান দেৰিকৈ লগ। মই ধুনীয়াকৈ এইখিনি এপ্লাই কৰিলোঁ। দেখিছেনে ধুনীয়াকৈ চুলিৰ গুৰিত লাগি গৈছে। এনেকৈ লগাব আৰু মই এতিয়া 2 পৰা 3 ঘণ্টা এনেদৰে ৰাখি দিম আৰু তাৰপিছত মই শ্বেম্পু কৰি দিম ধুনীয়াকৈ। আৰু এটা কথা এইখিনিতে, শ্বেম্পু কৰোঁতে সদায় মনত ৰাখিব চুলিত যাতে ডাইৰেক্ট শ্বেম্পুটো লগাই নিদিয়ে। এটা পাত্ৰত অকণমান শ্বেম্পু ল'ব আৰু তাত পানী মিক্স কৰি ধুনীয়াকৈ মিক্স কৰি দিব, দি তেনেকৈ অকণমানকৈ লগাব। ডাইৰেক্ট শ্বেম্পু কেতিয়াও লগাব নালাগে, মানে চুলি ডেমেজ হোৱা চান্স থাকে। গতিকে মই এনেকুৱা কৰোঁ, মই এনেকৈ ধুওঁ, গতিকে আপোনালোককো ক'লোঁ। আৰু চুলিখিনি ধুই আপোনালোকক ফাইনেল ৰিজাল্টটো দেখাম। এতিয়া মই আহিছোঁ চুলিখিনি ধুই শুকুৱাই, এতিয়া ফাইনেল ৰিজাল্টটো এয়া আপোনালোকৰ সন্মুখত। এয়া দেখিছেনে ইমান ছফ্ট হৈছে চুলিখিনি। আৰু এয়া চাওকচোন, চুলিখিনি চুইয়ে ভাল লাগে, মানে ভাল কিবা এটা চুলিখিনিত এপ্লাই কৰিলে চুইয়ে ভাল লাগে। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে। এনেদৰে আপোনালোকেও ইউজ কৰি চাবচোন আৰু ৰিজাল্টটো মোক কমেণ্ট ছেকশ্যনত জনাব। ঠিক আছে, তেন্তে আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।